যোৱা 18/9/2024 তাৰিখত শিলগুৰি মাখালটোল চুবুৰীত বীণাপানী থিয়েটাৰ এওঁলোকে নিমন্ত্ৰণ কৰিছিল। প্ৰথম দিনা মোক মঞ্চ উদ্বোধন কৰাৰ কাৰণে এখেতসকলে দায়িত্ব দিছিল আৰু ময়ো বীণা দ্বিধাই মানৱতাৰ খাতিৰ ৰাখি এই থিয়েটাৰৰ মঞ্চখন উদ্বোধন কৰিছিলোঁ। তাৰপিছত থিয়েটাৰ 3 দিন চলিল। 3 দিন চলাৰ পিছত 4 নম্বৰ দিন পাৰ হ'ল। 5 নম্বৰৰ দিনা মই শিলগুৰি ৰাজগৈৰহৰ অন্তৰ্গত শিলগুৰি ৰাজগৈৰহে গোপনীয়াকৈ তেওঁলোকে মিটিং কৰি সদস্যবিলাকক জনাই দিলে, চব মানুহকে ক'ব দিলে আমাক হেনো মোৰ লগতে আকৌ 3 ঘৰ আছে সামাজিকভাৱে বৰ্জন কৰা হৈছে। মোৰ ঘৰত কোনো মানুহক যাব নেদে, মোক কাকো মাতিব নিদিয়ে, এনেকুৱাকৈ ৰখা হ'ল। যিয়ে নহওক মই তেনেকৈ চলি আছোঁ। আজি 1 মাহ 21 দিন পিছত তেওঁলোকে আৰু মাইক যোগে ঘোষণা কৰিলে মোক সম্পূৰ্ণ এঘৰীয়া যে কৰিছে, মোৰ লগত কোনো সম্পৰ্ক ৰাখিব নালাগে। 1 মাহ 21 দিন পিছত তেওঁলোকে আকৌ ঘোষণা কৰিলে। ইয়াতে আমি অলপ মৰ্মাহত হ'লোঁ, দুখটো পায়ে আছোঁ, আঘাতটো পায়ে আছোঁ। তাৰপিছত মোৰ পত্নীয়ে গৈ শুৱালকুছি থানাত এখন এজাহাৰ দিলে। এজাহাৰ দিয়াৰ পিছত থানাক আমাক যেতিয়া মাতিলে, থানাত আমি যিটো ব্যৱহাৰ পালোঁ, মেইন অচিৰ পৰা যিটো ব্যৱহাৰ পালোঁ, আমি মুঠেই সন্তুষ্ট নহয়। তেওঁ আমাক একেবাৰে হেয়জ্ঞান কৰা আমাৰ পৰিলক্ষিত হৈছিল। আমি অতি নিৰাশ মনেৰে থানাৰ পৰা ফিৰি আহিব লগা হৈছিল। মই একেবাৰে মানসিকভাৱে ভাগি পৰিছোঁ, অত্যন্ত লাজো পাইছোঁ। মোৰ অপৰাধটো আছিল মই থিয়েটাৰৰ প্ৰথম দিনাৰ মঞ্চখন উদ্বোধন কৰিছিলোঁ, সেইটোৱে মোৰ অপৰাধ। সেইটো অপৰাধতে আপোনাক সেই অপৰাধতে। আৰু মই যিহেতু এজন চৰকাৰী চাকৰিয়াল, মই শিক্ষকতা কৰোঁ, সেইফালৰ পৰা মই অত্যন্ত লাজ পাইছোঁ আৰু অত্যন্ত দুখিত। মই এতিয়া মোৰ লগতে মোৰ 2জনী ছোৱালী, তেওঁলোকক স্কুলত এই ধৰণৰ অলপমান ঠাট্টা বিদ্ৰূপ কৰে। তেওঁলোকে 2 দিন কান্দি কান্দি আহি আছে। এতিয়া মই নিৰুপায়, আইনৰ সহায় লৈছোঁ, কিন্তু মই আশানুৰূপ ফল পোৱা নাই। এই চেনেলৰ জৰিয়তে মই এইটো বিনম্ৰভাৱে অনুৰোধ কৰোঁ, বিভাগীয় কৰ্তৃপক্ষ, মুখ্যমন্ত্ৰী মহোদয়, মই আটাইকে বিনম্ৰতাৰে অনুৰোধ কৰোঁ, এই গাঁও অঞ্চলত চলি থকা এই কলা আইনবোৰ যাতে অতি সোনকালে উঠাই দিয়ে, আমি সাধাৰণ মানুহবোৰ যাতে সুস্থিৰভাৱে বসবাস কৰি থাকিব পাৰোঁ। এই থিয়েটাৰখনৰ এখেতে মঞ্চ উদ্বোধন কৰাৰ কাৰণে এঘৰীয়া কৰিছে। এঘৰীয়া কৰাৰ ফলত এঘৰীয়া বাৰু কৰিছে, মই মানি ল'লোঁ, কিন্তু ইমানেই মোক আঘাত দিছে মই তাৰমানে বুজাব নোৱাৰোঁ। মই ৰাস্তা ওলাব নোৱাৰোঁ। তিৰোতাবিলাকে মোক মাতে, কিছুমানেও ভাল পায়, মাতাৰ পিছত সিহঁতক কয় যে নামেবি, তোমালোকেও কিন্তু পইচা ভৰিব লাগিব। মাতাৰ বিনিময়ত সিহঁতে সেনেকৈ কয়। মোক আহি আৰু পিছদিনা কয় যে তোক মাতবা নোৱাৰোঁ, আমি মাতিলে তাৰমানে আমি পইচা দিব লাগে। মই আৰু তেতিয়া কওঁ যে পইচা ভৰিব নালাগে, মোক মাতবাও নালাগে। সেনেকৈ গেল আছোঁ আৰু চলি থাকি কিনে আৰু মই আৰু এদিন দৰ্জী এজনৰ তাতে গ'লোঁ। যাই কিনে ক'লোঁ যে মোৰ কাপোৰখিনি চিলাব লাগিছিল। দৰ্জীটো কৈছে যে চিলাব আমি নোৱাৰোঁ, যে আমাৰ দণ্ড লোৱা হ'ব। তাৰমানে দৰ্জীজনক কৈছে। সিদিনাখন মই আৰু মোৰ বেয়া লাগিল। তাৰমানে এনেকৈ বেয়া লগাটো মোৰ বাঢ়ি আহি আছে। মই ভাবোঁ যে এঘৰীয়া কৰিছে, থাকিম আৰু চলি, কিন্তু মোৰ বেয়া লগাগিলা বাঢ়ি আহি আছে, দিনে দিনে বাঢ়ি আহিছে। ইফালে মানুহটো হৈছে হাই প্ৰেছাৰ, কিবা এটা হৈ গ'লে মই কি কৰিম। মানুহখিনি আছে, মোৰ বাইদেউ আছে, মা আছে, ওচৰতে আছে, কিন্তু মানুহজন নহ'লে মই কি কৰিম। যদি এইবিলাক যদি পায়ে থাকে মানসিকভাৱে অশান্তি, মই কেনেকৈ চলিম। কিন্তু মানুহখিনি ভাবিব লাগে সেইটো কথা। আইনৰ সহায় ল'লোঁ। এজাহাৰখন ময়ে দিলোঁ। দিয়াৰ পিছত মই আইনৰ পৰাই কিন্তু একো নাপালোঁ। শুৱালকুছি থানাত দিলোঁ মই। যিজন আৰু মানে ছাৰ আৰু ফাৰ্ষ্ট অচিজনে কৈছে, তেখেতৰ পৰাই তাৰমানে একোৱে নাপালোঁ, অপমানহে পালোঁ। লাষ্টত অপমানহে আমি ল'লোঁ। ভাল ব্যৱহাৰ কৰা নাই, একো ভাল ব্যৱহাৰ কৰাই নাই তেখেতে। কিন্তু 2জনী বাইদেউজনী আৰু ছেকেণ্ড অচিজনে কৰিছে। সিহঁতৰ পৰাই ভালখিনিয়ে পালোঁ আমি, কিন্তু তেখেতৰ পৰাই আমি একো হেৰিয়ে নাপালোঁ। মাতাৰ কাৰণে ভৰিব লগা হৈছিল। ল'ৰাজনে বন্ধু, বহুত 23 বছৰৰ পৰা আজি ল'ৰাজন আমাৰ ঘৰত যায়ে থাকে। একদম নলে গলে লাগে তাৰমানে, আৰু ঔষধ দিছে, এই প্ৰেছাৰ হৈছে, ঘৰতে আছে। মই ফোন কৰিলোঁ যে তোৰ অলপমান ঔষধ লৈ আছোন, টেবলেটকেইটা। সি জানে আৰু, সি তাতে মোবাইলতে থাকে। মই লৈ যাই আছোঁ, এইটো টেবলেট না লৈ গৈছে, দিবা গৈছে। যাৰ পিছতে পিছদিনাই মাতছি যে মিটিঙত মাতা হ'ল। আছে মিটিঙত মাতা হেৰিও আছে। মাতি কিনে আমাক জনাইছে যে মোক আজি মিটিঙত মাতছি। মই যেতিয়া ঔষধখিনি দিবা গ'লোঁ, যোৱাৰ পিছতে মিটিঙত মাতি কিনে কৈছে 1500 টকা দিবা লাগিব। 1500 টকা ল'লে ল'ৰাজনে মোক মাতাৰ কাৰণে, আমাৰ তাতে ঔষধখিনি দিবা যোৱাৰ কাৰণে। লৈ কিনে কৈছে যে আজি দিছা, আমি ৰেহাই দিলোঁ, এৰে পিছত কিন্তু বহুত বেছি ভৰিব লাগিব।
গেলিয়ে ভৰবা লাগব আৰু ল'ৰাটোৱে তাৰমানে এখেতে যায় দোকানক যায় দোকান কৰাটো এটা অপৰাধ অপৰাধ আইনে বিবেচনা কৰবা লাগে মানে থিয়েটাৰ চোৱাৰ কাৰণে শিলগুৰি সমাজে এঘৰীয়া কৰিছে। থিয়েটাৰ চোৱাৰ কাৰণে থিয়েটাৰ চোৱাটো অপৰাধ নেকি? আজিৰ সমাজেও এনেকুৱা এটা চিন্তা কৰিব পৰা যে আছে ভাবিব নোৱাৰোঁ। এই আধুনিক সমাজত এনেকুৱা চিন্তাধাৰাৰ ব্যক্তি যে আছে শিলগুৰি সমাজত ক'ব লাজ লাগে। মই এজন হৈছে কেঞ্চাৰ পেচেণ্ট বেমাৰী। মই চুবুৰী শিলগুৰি মাহলদল চুবুৰীৰ বাসিন্দা, ইয়াতে মোৰ জন্ম। গতিকে মই শিলগুৰি সমাজখনক চাম নে মই চুবুৰীটোক চাব লাগিব? চুবুৰীটোৱে মোক সহায় কৰিছিলে, পইচা তুলি হওক কিবা তুলি হওক তেখেতসকলে মোক সহায় কৰিছে বেমাৰৰ সময়ত। তেখেতসকলে আমাক বহুতখিনি সহায় কৰিলে। গতিকে সেই সমাজখনক মই এৰি মই আন এখন সমাজত কেনেকৈ থাকোঁ? সেইখিনি কথা মই শিলগুৰি সমাজত অৰ্থাৎ মোৰ খেলৰ মানুহখিনিক কৈছিলোঁ যে মই এনেকৈ বেমাৰী মানুহ, গতিকে আপোনালোকে সেইটো বিবেচনা আপোনালোকৰ। মোক তেখেতসকলে সহায় কৰিব লাগিছিল নে আজি এঘৰীয়া কৰিব লাগিছিল? আমি থিয়েটাৰখন চোৱাৰ কাৰণে আমাক এঘৰীয়া কৰিলে। আমি কিয় চালোঁ? আমাৰ মানুহটোৰ বেমাৰ, মোৰো বেমাৰ হৈছে। মোৰ বিপদত মানে মোৰ মালিকক চেন্নাইত লৈ গৈছিল মোৰ ভাইটিটোৱে, মোক চাইছে মোৰ ভাইটিটোৱে। ইয়াৰ এই চুবুৰীৰ বাকীয়ে আমি দুখীয়া মানুহ এনে খুজি খুজি অলপ চাইছে আৰু। কিন্তু আমাৰ যিখিনি মানে গাঁৱৰ মানুহ, শিলগুৰি গাঁৱৰ মানুহ ভাগি বংশ যিখিনি আছে, আমাৰ সিহঁতে খবৰো লোৱা নাই। আমি কি কৰিম? যেতিয়া মোৰ ভাইটিটোৱে চালে, মোক বেমাৰত চালে, কিন্তু আমি মোৰ ভাইটিটোৱে দেখি চাম নে তেখেতসকলে চাম? তেখেতসকলেতো মোৰ খবৰে লোৱা নাই।